ব্যক্তিগত প্ৰসংগত অলৰেডি আমাৰ নেতা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি নাজিৰা সমষ্টি সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়াই যোৱাকালি স্পষ্টভাৱে তেখেতে প্ৰকাশ কৰিছে আৰু ময়ো জিলা সভাপতি হিচাপে যিমানখিনি ক'ব লাগে তেখেতৰ বিষয়ে মিত্ৰতাৰ প্ৰসংগত মিত্ৰতাৰ যি ধৰ্ম সেই ধৰ্ম পালন কৰাত আমি যে অকণো ক্ৰুটি কৰা নাছিলোঁ তাৰ বিষয়ে অলৰেডি আমি কৈছে। কিন্তু তাৰ পিছতো তেখেতে শংকিত হৈ আমাৰ নেতাসকলক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন বক্তব্য ৰাখিছে। ইয়াত সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু পীযুষ হাজৰিকাই আজি কৈছে যে কংগ্ৰেছে টিকটৰ ক্ষেত্ৰত দুৰ্নীতি কৰিছে, দুৰ্নীতিৰ লাইচেঞ্চ দিছে আৰু কৈছে যে তেওঁলোকে ভয় ভাবুকিৰে কংগ্ৰেছৰ গ্ৰাউণ্ড প্ৰস্তুত কৰিছে। নাই, সেইটো এতিয়ালৈকে আমাৰ বিশেষকৈ শিৱসাগৰ জিলাত হোৱা নাই। যদিও আমি টিভি বা বাতৰিকাকত দেখিবলৈ পাইছোঁ, তাৰ কোনো সঠিক প্ৰমাণ তেওঁলোকে দিব পৰা নাই। আৰু বিশেষকৈ শিৱসাগৰত আমাৰ 3টা সমষ্টি, ডিমৌ সমষ্টি, শিৱসাগৰ সমষ্টি আৰু নাজিৰা সমষ্টিত তেনেকুৱা কোনো এটা পৰিৱেশ এতিয়ালৈকে বৰ্তমান অহাও নাই। আৰু এইবিলাক মনে সজা একটা বিভ্ৰান্তিমূলক বাতৰি বিজেপি দলে অপপ্ৰচাৰ কৰিছে। ব্যক্তিগত প্ৰসংগত অলৰেডি আমাৰ নেতা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি নাজিৰা সমষ্টি সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়াই যোৱাকালি স্পষ্টভাৱে তেখেতে প্ৰকাশ কৰিছে আৰু ময়ো জিলা সভাপতি হিচাপে যিমানখিনি ক'ব লাগে তেখেতৰ বিষয়ে মিত্ৰতাৰ প্ৰসংগত মিত্ৰতাৰ যি ধৰ্ম সেই ধৰ্ম পালন কৰাত আমি যে অকণো ক্ৰুটি কৰা নাছিলোঁ তাৰ বিষয়ে অলৰেডি আমি কৈছে। কিন্তু তাৰ পিছতো তেখেতে শংকিত হৈ আমাৰ নেতাসকলক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন বক্তব্য ৰাখিছে। ইয়াত সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু পীযুষ হাজৰিকাই আজি কৈছে যে কংগ্ৰেছে টিকটৰ ক্ষেত্ৰত দুৰ্নীতি কৰিছে, দুৰ্নীতিৰ লাইচেঞ্চ দিছে আৰু কৈছে যে তেওঁলোকে ভয় ভাবুকিৰে কংগ্ৰেছৰ গ্ৰাউণ্ড প্ৰস্তুত কৰিছে। নাই, সেইটো এতিয়ালৈকে আমাৰ বিশেষকৈ শিৱসাগৰ জিলাত হোৱা নাই। যদিও আমি টিভি বা বাতৰিকাকত দেখিবলৈ পাইছোঁ, তাৰ কোনো সঠিক প্ৰমাণ তেওঁলোকে দিব পৰা নাই। আৰু বিশেষকৈ শিৱসাগৰত আমাৰ 3টা সমষ্টি, ডিমৌ সমষ্টি, শিৱসাগৰ সমষ্টি আৰু নাজিৰা সমষ্টিত তেনেকুৱা কোনো এটা পৰিৱেশ এতিয়ালৈকে বৰ্তমান অহাও নাই। আৰু এইবিলাক মনে সজা একটা বিভ্ৰান্তিমূলক বাতৰি বিজেপি দলে অপপ্ৰচাৰ কৰিছে। ব্যক্তিগত প্ৰসংগত অলৰেডি আমাৰ নেতা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি নাজিৰা সমষ্টি সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়াই যোৱাকালি স্পষ্টভাৱে তেখেতে প্ৰকাশ কৰিছে আৰু ময়ো জিলা সভাপতি হিচাপে যিমানখিনি ক'ব লাগে তেখেতৰ বিষয়ে মিত্ৰতাৰ প্ৰসংগত মিত্ৰতাৰ যি ধৰ্ম সেই ধৰ্ম পালন কৰাত আমি যে অকণো ক্ৰুটি কৰা নাছিলোঁ তাৰ বিষয়ে অলৰেডি আমি কৈছে। কিন্তু তাৰ পিছতো তেখেতে শংকিত হৈ আমাৰ নেতাসকলক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন বক্তব্য ৰাখিছে। ইয়াত সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু পীযুষ হাজৰিকাই আজি কৈছে যে কংগ্ৰেছে টিকটৰ ক্ষেত্ৰত দুৰ্নীতি কৰিছে, দুৰ্নীতিৰ লাইচেঞ্চ দিছে আৰু কৈছে যে তেওঁলোকে ভয় ভাবুকিৰে কংগ্ৰেছৰ গ্ৰাউণ্ড প্ৰস্তুত কৰিছে। নাই, সেইটো এতিয়ালৈকে আমাৰ বিশেষকৈ শিৱসাগৰ জিলাত হোৱা নাই। যদিও আমি টিভি বা বাতৰিকাকত দেখিবলৈ পাইছোঁ, তাৰ কোনো সঠিক প্ৰমাণ তেওঁলোকে দিব পৰা নাই। আৰু বিশেষকৈ শিৱসাগৰত আমাৰ 3টা সমষ্টি, ডিমৌ সমষ্টি, শিৱসাগৰ সমষ্টি আৰু নাজিৰা সমষ্টিত তেনেকুৱা কোনো এটা পৰিৱেশ এতিয়ালৈকে বৰ্তমান অহাও নাই। আৰু এইবিলাক মনে সজা একটা বিভ্ৰান্তিমূলক বাতৰি বিজেপি দলে অপপ্ৰচাৰ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।